ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহে প্ৰাণ ল'লে আৰু এজনৰ ৰঙিয়াৰ বিছেনালা নিবাসী যোগেন কলিতাৰ প্ৰাণ গৈছে গৰমত। জানিব পৰা অনুসৰি দিন হাজিৰা কৰা ব্যক্তিজনে আন দিনাৰ দৰে শুক্ৰবাৰে কামলৈ ওলাই গৈছিল। উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ উভতি অহা ব্যক্তিজনে সন্ধিয়া পৰত গাটো বেয়া লাগিছে বুলি পৰিয়ালৰ লোকক জনায়। সন্ধিয়া প্ৰায় 6 বজাত ব্যক্তিজন হঠাতে অচেতন হৈ ঢলি পৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰায় যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰে। মৃত যোগেন কলিতাই ইহ সংসাৰত পত্নী, দুগৰাকী কন্যা সন্তান আৰু এজন পুত্ৰক এৰি থৈ যায়। তেখেতে একমাত্ৰ ঘৰখনৰ উপাৰ্জনকাৰী আছিল। বহুত টকা ধাৰ টকাৰ বুজাৰ কাৰণে ইমান ৰ'দত হ'লেও কাম কৰিব গৈছিল। তেখেতে প্ৰেছাৰ লৈ আছিল, নাজানো কি হ'ল। পথাৰৰ পৰা উঠি আহি ৰাস্তাত বাগৰি পৰি মৰিয়াই থাকিল। তাতে পৰিয়ালটোত সৰু সৰু ল'ৰা ছোৱালী তিনিটা, উপাৰ্জনকাৰী একোৱে নাই। ল'ৰাটোৰ মাত্ৰ 23 বছৰ বয়স। তেখেত বহুত সহজ সৰল, বহুত ভাল মানুহ আছে। এতিয়া ক'ব লগা বিশেষ একো নাই। পৰিয়ালটো একদম অচল অৱস্থা। যদি অসম চৰকাৰ তথা স্থানীয় বিধায়ক ভৱেশ কলিতা ছাৰে যদি পৰিয়ালটোৰ ফালে মুখৰ ফালে চাই সহায় কৰে বা ল'ৰা ছোৱালীকেইটাক আগবাঢ়ি যোৱাত অলপ সহায় কৰে, চৰকাৰৰ ওচৰত গৰমত কালি ইমান উৎকট গৰম, হাজিৰা কাম কৰিব গৈছে। তেখেতে উঠি আহি বহি থাকিবও নোৱাৰে। আৰু মানুহজনৰ কাম চোৰ নাছিলে, কামে কৰি আছে। দিনত কঠীয়া উঠাইছে, পথাৰত পেক ৰুইছে, 6টামান বজাত তেখেতৰ সেই অৱস্থা হ'ল। প্ৰায় 5টামান 5:30 বজালৈকে তেখেতে পথাৰতে নামি আছে। হয়, তাৰমানে তাতে স্থানীয় যিখিনি মানুহ আছে, ওচৰত বিশেষ মানুহ নাছিলে, এজন পুৰুষ আছিলে মাত্ৰ। তেখেতে কৰিব নোৱাৰি যদি চিঞৰি দিলে, কাষৰ মানুহখিনি আহি টেঙা পানী চেনি কিবা কিবি দিলে। যদিও তেখেতসকলে কোৱা মতে জীৱটো ইয়াতে যোৱা বুলি কৈছে, তথাপিও শান্তিৰ কাৰণে স্বাস্থ্য হস্পিটেলত লৈ গৈছিল। তাৰপিছত ডক্টৰে মৃত বুলি ঘোষণা কৰিছে। এতিয়া বহুত সমস্যা। পৰিয়ালটোতো আৰ্থিক এনেই জুৰুলা, বহুত টকাত ধাৰ চাৰ আছে। ঘৰত খেতি মাটি নাই, চাকৰিয়াল নাই কোনো। তেখেতে দিন হাজিৰা কৰি ঘৰখন চলাই আছিলে। এতিয়া তেখেতে যেতিয়া গুচি গ'ল, ঘৰখনত আৰু ক'ব লগা বিশেষ একো নাই আৰু। আমাৰ এপল মিলত অৰ্থাৎ তুলসীবাৰী এপল মিলত কাম কৰিছিল। তেখেতে আছিল কেজুৱেল কামত, আৰু তেখেতো কোনো ধৰণৰ VRS পোৱা নাই। নাপালি এতিয়া ঘৰখন চলাই টান। তেওঁ দিন হাজিৰা কৰি চলি আছিল। চলি থাকিলে অকল মৃত্যু তাৰ সাৱটি ল'লে। ল'ৰাৰ পৰিয়াল, ছোৱালী 2জন, ল'ৰা 1জন। ল'ৰাৰো কোনো ধৰণৰ ইনকাম নাই। ইনকাম নহ'লে সেই হিচাপত আৰু চব বস্তু এনেকৈ দেখছোঁ। এতিয়া 2জন, ছোৱালী 2জন, ল'ৰা 1জন। আৰু তাৰমানে এতিয়া তেখেতসকলৰ এতিয়া খৰি দিয়াৰ মানে হেৰি নাই, সম্বল নাই। আৰু আমি ৰাইজেই এনেকৈ হেৰি কৰি খৰি হিতিয়াত তুলিবলৈ লৈ যাই আছোঁ। আৰু এতিয়া চৰকাৰে কিবা যদি সহায় কৰিলে ভাল হয়। মাননীয় ভৱেশ কলিতাদেৱক মই আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা ইন্তাজ আলী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।